গোলাঘাট আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ বাবে এক আশাপ্ৰদ খবৰ কঢ়িয়াই আনিছে গোলাঘাটৰ মেডিকেল। আমাৰ স্বাস্থ্যই আমাৰ বাবে সকলো। সুস্থ এটা শৰীৰৰ অধিকাৰী হোৱাটো সকলোৰে এটা সপোন। এটা অতি সংবেদনশীল বিষয় স্বাস্থ্য সচেতনতা। স্বাস্থ্য সেৱা আৰু ৰোগী সেৱা এক মহৎ কাম হিচাপে চিহ্নিত হৈ আহিছে। সমাজৰ বাবে কাম কৰি ভাল পোৱা দুজন উচ্চ শিক্ষিত যুৱকে কিছুদিনৰ পূৰ্বে এক ব্যতিক্ৰমী চিন্তাৰে গোলাঘাটত গঢ়ি তুলিলে এখন চিকিৎসা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনলৈ অহা প্ৰতিজন ৰোগীয়ে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ OPD, লেবৰেটৰী আৰু ফাৰ্মাচীৰো ব্যৱস্থা কৰিলে একে স্থানতে। স্বাস্থ্য এক সংবেদনশীল বিষয়। আমি মেডিট্ৰি আৰম্ভ কৰোঁতে ৰোগী সেৱা বা স্বাস্থ্য সেৱা এই দুটা কাম কৰিবলৈ আমি ইয়ালৈ আগবাঢ়ি আহিছোঁ। মেডিট্ৰিত 3 ভাগত বিভক্ত। আমাৰ OPD আছে, এটা লেবৰেটৰী আছে আৰু এখন ফাৰ্মাচী আছে। নাম ৰাখিলে মেডিট্ৰি। মেডিট্ৰিত বহুকেইটা বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগৰ পৰীক্ষা কৰাই চিকিৎসাৰ দিহা দিয়াৰ সুব্যৱস্থা কৰি ৰাখিছে যুৱকদ্বয়ে। ইউৰলজি, মেডিচিন, ডাৰ্মাটলজি অৰ্থাৎ ছালৰ ৰোগ, কাৰ্ডিঅলজিষ্ট, অৰ্থপেডিক্সৰ লগতে ENT বিভাগৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে মেডিট্ৰিত। আমাৰ OPDত আমি 6টা বিভিন্ন বিভাগত ৰোগী চিকিৎসা কৰোঁ। মূলতঃ যদি আপোনালোকে চাই, আপোনালোকে আমাৰ ডক্টৰসকলৰ লগতো কথা পাতিছে। প্ৰথমতে ইউৰলজি বিভাগ। ইউৰলজি বা সাধাৰণ ভাষাত ক'বলৈ গ'লে কিডনী বা প্ৰস্ৰাৱৰ সমস্যাজনিত যিকোনো ৰোগ। 2 নম্বৰতে মেডিচিন বিভাগ। 3 নম্বৰতে ডাৰ্মাটলজি বা স্কিন বা ছালৰ যিকোনো ধৰণৰ অসুখ। 4 নম্বৰত হাৰ্টৰ যিকোনো ধৰণৰ অসুখ। আজিকালি খুব ইট ইজ ভেৰি কমন। আমাৰ আজিকালি কাৰ্ডিয়াক এৰেষ্ট বা হাৰ্টৰ অসুখৰ আমি প্ৰায় সচৰাচৰ শুনিবলৈ পাওঁ। 4ৰ্থতে অৰ্থপেডিক্স বা অস্থিৰ ৰোগ আৰু সৱশেষত ENT বিভাগ, মানে কাণ, নাক, ডিঙিৰ ৰোগৰ সৈতে জড়িত যিটো বিভাগ আছে। মেডিট্ৰিত OPDৰ বাহিৰেও আমাৰ এটা উন্নত আজিৰ দিনৰ মডাৰ্ণ টেকনলজি বুলি যিটো কয়, উন্নত প্ৰযুক্তিযুক্ত এটা লেবৰেটৰী আছে। মন কৰিবলগীয়া যে স্বাস্থ্যখণ্ডত বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগত সমান্তৰালভাৱে খোজ মিলাব পৰাকৈ মেডিট্ৰিত আছে এটা অত্যাধুনিক যন্ত্ৰ সমৃদ্ধ লেবৰেটৰী, য'ত চিকিৎসকে কৰিবলৈ দিয়া যিকোনো স্বাস্থ্য পৰীক্ষাৰ ফলাফল ৰোগীক একেদিনাই প্ৰদান কৰা হয়, যাতে ৰোগীগৰাকীয়ে ৰিপৰ্ট বিচাৰি বাৰে বাৰে আহি অসুবিধাৰ সন্মুখীন নহয়। এগৰাকী ICMRৰ প্ৰাক্তন বৈজ্ঞানিকৰ তত্বাৱধানত পৰীক্ষাৰ ৰিপৰ্টৰ ফলাফল মাত্ৰ 2-3 ঘণ্টাৰ ভিতৰতে ৰোগীক উপলব্ধ কৰোৱায় মেডিট্ৰিয়ে। সচৰাচৰ এটা দেখা যায়, গোলাঘাটত আমি আগতে দেখিছিলোঁ যে ধৰি লওক কিছুমান হৰমন বা ভিটামিন, হৰমন বুলি ক'লে সাধাৰণতে আমি থাইৰয়ড বুজোঁ, থাইৰয়ড প্ৰফাইল, প্ৰলেক্টিন, ভিটামিন D, ভিটামিন B12, কাৰ্ডিয়াকৰ কিছুমান কেছ যেনেকৈ ট্ৰপনিন I, NT-proBNP, এইবোৰ টেষ্টৰ ৰিপৰ্ট আগতে গোলাঘাটত আহোঁতে 4 পৰা 5 দিন সময় লাগিছিল। কিন্তু আমি জনাবলৈ পাই সুখী যে আমাৰ লেবৰেটৰীত এজন প্ৰাক্তন ICMRৰ বৈজ্ঞানিকে তেওঁৰ তত্বাৱধানত গোটেই টেষ্টখিনি হয়। আৰু সেইবাবে আমি এইসমূহ ৰিপৰ্ট 2 পৰা 3 ঘণ্টাৰ ভিতৰত দি দিব পাৰোঁ। সোনকালে আচলতে ৰিপৰ্ট দিলে 2 ধৰণৰ কথা। প্ৰথম কথাটো হ'ল যে ৰোগীৰ চিকিৎসা খুব তাৎক্ষণিকভাৱে হ'ব পাৰে। আৰু 2 নম্বৰতে যিসকল আমাৰ গোলাঘাটলৈ ৰোগী আহে, ধৰি লওক বৰপথাৰ, সৰুপথাৰ বা দেৰগাঁও বা বোকাখাট এনেধৰণৰ অঞ্চলৰ পৰা যিসকল ৰোগী আহে, তেওঁলোকে এদিনতে তেওঁলোকৰ ৰিপৰ্টখিনিসমূহ লৈ পেলাই আমাৰ ইয়াতে থকা ডক্টৰ বা বেলেগতো হওক, তেওঁলোকে আকৌ ডক্টৰক ৰিপৰ্টখিনি দেখুৱাই চিকিৎসা লাভ কৰিব পাৰে। এটা আশাপ্ৰদ খবৰ যে গোলাঘাট জিলাখনৰ দূৰণিবতীয়া 20টাকৈ স্থানত মেডিট্ৰিয়ে স্থাপন কৰিছে কালেকশ্যন চেণ্টাৰ। এই চেণ্টাৰসমূহত স্বাস্থ্য পৰীক্ষাৰ বাবে চেম্পল দিও একেদিনাই সংগ্ৰহ কৰিব পাৰিব ৰোগীৰ পৰীক্ষাৰ ফলাফল। আৰু এটা কথা আমি গোলাঘাটবাসী ৰাইজক আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে মেডিট্ৰি লেবৰেটৰীৰ
সৰ্বমুঠ 20টা কালেকশ্যন চেণ্টাৰ গোটেই গোলাঘাট জিলাত বিয়পি আছে। ৰোগী যদি গোলাঘাটৰ আমাৰ ইয়াৰ চেণ্টাৰলৈ আহি চেম্পল দিবলৈ, ব্লাড দিবলৈ তেওঁলোকৰ যদি অসুবিধা হয়, তেওঁলোকে তেতিয়াহ'লে তেওঁলোকৰ ওচৰত থকা যিকোনো এটা কালেকশ্যন চেণ্টাৰলৈ গৈ নিজৰ চেম্পলটো দিব পাৰে আৰু তাৰ ৰিপৰ্টটো তেওঁলোকে এদিনতে পাব। দৰ্শকৰ সুবিধা হোৱাকৈ আমি মেডিট্ৰিৰ ঠিকনাটো আৰু ফোন নম্বৰ উল্লেখ কৰি দিছোঁ। মেডিট্ৰিৰ ঠিকনা চিভিল হস্পিটেল ৰোড, গোলাঘাট মছজিদৰ কাষত। ফোন নম্বৰ 6000476108 আৰু 9101464141। আমি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে আমি আমাৰ মেডিট্ৰিৰ যিটো মিছন আমি লিখোঁ, আপোনাৰ স্বাস্থ্য আমাৰ দায়িত্ব, আমি এনেধৰণে আৰু কাম কৰি যাব বিচাৰোঁ আৰু আপোনালোকক সেৱা কৰাৰ মানসেৰে আমি এই গোটেইখিনি কাম কৰি আছোঁ আৰু ইয়াতে আপোনালোকৰ পৰা আমি সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ।